নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ বন্ধুসকল টেলি ERP9 এটা প্ৰফেশনাল কোৰ্স যেটো কোৰ্স কৰি পেলাই আপোনালোকে যিকোনো কোম্পানী যিকোনো আপোনাৰ কমাৰ্শিয়াল কমপ্লেক্সত আপোনালোকে যিকোনো কাম কৰিব কাৰণে একাউন্টছ কাম কৰিব কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব টেলি ERP9 আজিকালি আপোনালোকে যিকোনো এটা কোম্পানী লাইনৰ চাকৰিত যদি আপুনি যাব বিচাৰে তেতিয়া আপোনাৰ প্ৰথমতে লাগিব টেলি ERP9 গতিকে আজিৰ পৰা মই আপোনালোকক টেলি ERP9 স্টেপ বাই স্টেপ একদম কোম্পানী স্টাৰ্ট কৰাৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে জিএসটি ক্যালকুলেশন কৰালৈকে মই সকলোখিনি আপোনালোকে এফালৰ পৰা বুজাবলৈ যত্ন কৰিম কিন্তু গোটেইখিনিটো এটা ভিডিওতে বুজাবলৈ সম্ভৱ নহব গতিকে মই স্টেপ বাই স্টেপ আপোনালোকক প্ৰত্যেকটো চেপ্টাৰ এটা এটাকৈ মই আপোনালোকক বুজাই যাম আজি আমি প্ৰথমটো চেপ্টাৰ স্টাৰ্ট কৰিবলৈ যাম যে কোম্পানী এটা কেনেকৈ ক্ৰিয়েট কৰিব লাগে আৰু টেলি কেনেকৈ বিগিন কৰি ল'ব লাগে আহক আমি ভিডিওটো আমি আৰম্ভ কৰো বলক ইয়াতে চাওকচোন মই ইয়াতে টেলি ERP9 আপোনাৰ ইনষ্টল কৰি থৈছো আপোনালোকৰ ডেস্কটপতে হওক ল্যাপটপতে হওক টেলি ERP9 ইনষ্টল কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে telisolution.com ত গৈ তাৰপৰ আপুনি টেলি ERP9 হওক বা টেলি প্ৰাইম হওক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি পেলাই ইনষ্টল কৰাৰ লগে লগে ডেস্কটপত এনেকা এটা আইকন আহিব গতিকে আইকনটো ডাবল ক্লিক কৰিব ডাবল ক্লিক কৰাৰ লগে লগে ইয়াত বিগিন হ'ব টেলি ERP9 ERP9 টো বিগিন হোৱাৰ লগে লগে সদায় আপোনালোকে প্ৰথম যেটা বিগিন কৰিব তেলা সদায় আপোনালোকৰ এই সন্মুখত এখন চাৰ্ট আহিব ষ্টাৰ্টআপ চাৰ্ট ইয়াতে আছে লাইসেন্সিং অপাৰেশনস আৰু এফালে আছে আপোনাৰ ওয়ার্ক ইন এডুকেশনাল মোড এই লাইসেন্সিং অপাৰেশনটো একচুয়ালি প্ৰফেশনাল মোডৰ কাৰণে আৰু এডুকেশনাল মোডটো আপোনাৰ শিকিবৰ কাৰণে গতিকে শিকিবৰ কাৰণে আমাক প্ৰফেশনাল মোডৰ প্ৰয়োজন নহয় আমি শিকিবৰ কাৰণে ওয়ার্ক ইন এডুকেশনাল মোড কৰিলেও হয় তো ডিফাৰেন্স কি আছে ন দুইটাতে এডুকেশনাল মোড আৰু প্ৰফেশনাল মোডৰ মাজত ডিফাৰেন্সটো কি আছে ডিফাৰেন্স এইটোৱে যে ওয়ার্ক ইন এডুকেশনাল মোড অৰ্থাৎ এডুকেশনাল মোডত আপোনালোকে কেতিয়াও ডেট চেঞ্জ কৰিব নোৱাৰে গতিকে এটা লিমিটেশন দি থৈছে টেলিয়ে আপোনাক শিকিব দিছে যিমান শিকে শিকক কিন্তু আপুনি কেতিয়াও ইয়াত ডেট চেঞ্জ কৰিব নোৱাৰিব আৰু প্ৰফেশনাল মোডত আপুনি নিজৰ ইচ্ছামতে ডেট চেঞ্জ কৰিব পাৰে গতিকে ডেটবিলাক অটোমেটিক্যালি আপ টু ডেট হৈ থাকে যেটো কাম আপোনাৰ ওয়ার্ক ইন এডুকেশনাল মোডত কেতিয়াও আপুনি কৰিব নোৱাৰে গতিকে ব্যৱসায় এটা কৰিবলৈ হলে বা হসাকে ব্যৱসায় লাইনত আপুনি টেলি ইউজ কৰিম বুলি হলে আপুনি সদায় কি কৰিব লাগিব অৰিজিনাল টেলি এটা কিনি অৰিজিনাল টেলি কিনি আপুনি এক্টিভেট কৰি ল'ব লাগিব আৰু শিকিবৰ কাৰণে আপোনাৰ প্ৰয়োজন নাই আপুনি ওয়ার্ক ইন এডুকেশনাল মোড কৰিলেও হ'ব গতিকে আমি ওয়ার্ক ইন এডুকেশনাল মোডত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাওকচোন ক্লিক কৰি পেলাই এন্টাৰ মাৰিম মই এন্টাৰ মাৰাৰ লগে লগে ইয়াতে আহি যাব এই ইন্টাৰফেসটো আহি যাব ইয়াতে লিখা আছে গেটৱে অফ টেলি গেটৱে মানে হৈছে এখন আছে আমাৰ টেলিৰ মুখ্য দুৱাৰ এখন আছে আমাৰ টেলিৰ মেইন মেনু যিখন মেনুৰ থ্ৰুদি আমি আমাৰ অপচনবিলাক সিলেক্ট কৰি পেলাই তাৰ ভিতৰত আমি কাম কৰিবলৈ যাব পাৰিম এফালে চাওকচোন আপোনাৰ ইয়াতে লিখা আছে নেম অফ কোম্পানী নিচিবিবি কম্পিউটাৰছ মই এটা এনে নাম দি থৈ দিছো ইয়াতে ধৰি লওক এটা দোকানৰ নাম দি থৈছো এটা নিচিবিবি কম্পিউটাৰছ বুলি আপোনাৰ কোম্পানীটো নাম দিয়া হৈ আছে এই কোম্পানীটো আপোনাৰ কি দিয়া হৈছে কাৰেন্ট পিৰিয়ড মানে এটা ফাইনান্সিয়েল ইয়াৰ পিৰিয়ড দিয়া হৈ থাকে হেতু 1/4/2024 টু 31/2025 ফাইনান্সিয়েল ইয়াৰ পিৰিয়ডটো দেখুৱা হৈ আছে কাৰেন্ট ডেট মানডে 1 এপ্ৰিল 2024 কিন্তু মই বনাই আছো এতিয়া 25 গতিকে ইয়াত চাওকচোন আপোনাৰ ডেটটো আপ টু ডেট হৈ থকা নাই যদি ৰেজিষ্টাৰ টেলি হল হেতেন প্ৰফেশনাল মোড হল হেতেন এটো অটোমেটিক্যালি আপ টু ডেট হৈ থাকিল হেতেন Date of last entry no voucher entered কোনো voucher এতিয়ালৈকে আমি এন্ট্ৰি কৰা নাই গতিকে no voucher entered আহি আছে এটা বন্ধুসকল চাওক আমি গেটৱে অফ টেলি যেতিয়া আহো গেটৱে অফ টেলিৰ ভিতৰত এই চাৰ্টখন যে আছে এখিনি মেনুখিনি যে আছে ইয়াৰ ভিতৰলৈ আমি সোমাবৰ কাৰণে সদায় কিবোৰ্ডৰ এন্টাৰ সুইচ ইউজ কৰিম টেলিত মনত ৰাখিব মাউসটো খুব কম ইউজ কৰিব আপোনালোকে যিকোনো চাৰ্টৰ ভিতৰলৈ সোমাবলৈ হলে আপুনি এন্টাৰ মাৰিব চাওকচোন আমি চাৰ্ট বিলাকৰ অপচন সিলেক্ট আমি আপ এৰো আৰু ডাউন এৰো দি কৰিম কিবোৰ্ডৰ এনেকৈ চাওক আপ এৰো ডাউন এৰো দি পেলাই অপচন সিলেক্ট কৰিম আৰু এন্টাৰ মাৰাৰ লগে লগে চাৰ্ট বিলাকৰ ভিতৰলৈ আমি সোমাই গৈ থাকিব পাৰিম আৰু এই চাৰ্টখনত আমি যিকোনো কাম কৰিম কিবা কৰিছো ধৰি লওক মই এনে কিবা বনাইছো লেজাৰ বনাইছো কিবা কৰিছো কিন্তু বাহিৰলৈ ওলাই পেলাই যাবলৈ হলে আপুনি কি মাৰিব লাগিব কিবোৰ্ডৰ এস্কেপ সুইচটো মাৰিব যেটো ইএসসি বুলি লিখা থাকে একে কিবোৰ্ডৰ ওপৰৰ ফালে এই সুইচটো আপুনি টিপি থাককচোন এবাৰ টিপক আহি গল কোৱাইট আকৌ টিপক ক্ৰমান্বয়ে আগবাঢ়িবাই গৈ থাকিব শেষত গৈ পেলাই গেটৱে অফ টেলিত আপোনাৰ গুচি যাব সব এই গেটৱে অফ টেলিটো হৈছে আমাৰ মেইন মেনু গতিকে আমি যিকোনো কাম কৰি পেলাই ইয়াৰ ভিতৰলৈ সোমাই যাম আমি সব আকৌ আমি ইনভেন্টৰী ইনপুট সোমালো ষ্টক গ্ৰুপত সোমালো ক্ৰিয়েটত সোমালো এটা কামটো মই কৰিলো কিবা ধৰিলো কৰি পেলাই ওলাব লগিয়া হলে আকৌ এস্কেপ মাৰিছো মই সব এস্কেপ আকৌ আহি পেলাই আমি গেটৱে অফ টেলি পাই যাম গতিকে এই গেটৱে অফ টেলিত থকা অৱস্থাতে আমি যাবগে লাগিব আমাৰ সিএমপি ইনফো মানে কোম্পানী ইনফো চাৰ্টখনত যাবগে লাগিব ইয়াৰ কাম কি এটা চাওকচোন নেম অফ কোম্পানী ইয়াত এটা বেলেগৰ কোম্পানী নাম অলৰেডি ইয়াত ওলাই আছে আপুনি নিজৰ কোম্পানী এটা ক্ৰিয়েট কৰিবলৈ মন গৈছে আপোনাৰ আপুনি নিজে ব্যৱসায় এটা কৰিব গতিকে ব্যৱসায়টোৰ কাৰণে আপোনাক নিশ্চয় আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম দি পেলাই আপুনি এটা একাউন্ট খুলিব লাগিব তাৰ কাৰণে আপুনি নেম অফ কোম্পানী এটা আছে নিচিবি কম্পিউটাৰছ কিন্তু আপুনি আপোনাৰ নিজৰ নামত
এটা কোম্পানী খুলিব বিচাৰিছে তাৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব কোম্পানী ইনফো মাউস লৈ পেলাই আপুনি CMP ইনফোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাওকচোন ইয়াতে আহি গ'ল আপোনাৰ কোম্পানী ইনফো ইয়াত কেইটামান অপচন আছে এটা আছে সিলেক্ট কোম্পানী এটা কানেক্ট কোম্পানী এটা সাব কোম্পানী এটা ক্ৰিয়েট কোম্পানী আৰু এটা আছে অল্টাৰ সিলেক্ট কোম্পানী মানে হৈছে আপুনি আগৰ পৰা যদি কোম্পানী ইয়াত বনাই থৈ দিছে ইয়াত সিলেক্ট কোম্পানীত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই কোম্পানী বিলাক দেখাই দিব তাৰ পৰা আপুনি সিলেক্ট কৰি ল'ব পাৰিব কানেক্ট কোম্পানী আছে বেলেগ আপোনাৰ কম্পিউটাৰত থকা টেলিৰ লগত আপুনি কানেক্ট কৰিব বিচাৰিছে সাব কোম্পানী হৈছে আপোনাৰ যে এই লোকৰ কোম্পানী যেটো অলৰেডি ইয়াত ওপেন হৈ আছে কোম্পানীটো আপোনালোকে বন্ধ কৰিবৰ কাৰণে আপোনাক সাব কোম্পানী লাগে ক্ৰিয়েট কোম্পানী হৈছে আপুনি নিজৰ কাৰণে এটা কোম্পানী ক্ৰিয়েট কৰিব গতিকে ক্ৰিয়েট কোম্পানী আমাক এই অপচনৰ কাৰণে দৰকাৰ অল্টাৰ হৈছে কোম্পানীটো ক্ৰিয়েট কৰি হোৱাৰ পিছত যদি কিবা কাৰণত তাত চেঞ্জ কৰিবলগীয়া আছে অল্টাৰত গৈ পেলাই আপুনি চেঞ্জ কৰিব পাৰিব গতিকে প্ৰথম আপোনালোকক সদায় লাগিব সাব কোম্পানী কাৰণ সদায় লোকৰ কোম্পানীটো বন্ধ কৰি লোৱাৰ পিছত আপুনি সদায় ক্ৰিয়েট কোম্পানীত আহিব তাৰ কাৰণে মই ইয়াতে চাওকচোন ড্ৰপ কিবোৰ্ডৰ ডাউন এৰো দি পেলাই মই সাব কোম্পানীত আহি পেলাই তাত এন্টাৰ মাৰিলো কোনটো কোম্পানী সাব কৰিম মই চাওকচোন নিচিবি কম্পিউটাৰটো মই সাব কৰিম তাত আকৌ এটা নেক্সট এন্টাৰ মাৰাৰ লগে লগে চাওক আপোনাৰ ইয়াৰ পৰা নেম অফ কোম্পানীটো ইয়াৰ পৰা আঁতৰি পেলাই গুচি গ'ল গোটেই ডিটেইলছখিনি গুচি গ'ল এতিয়া মই আহিব লাগিব ডাউন এৰো কি দি পেলাই ক্ৰিয়েট কোম্পানীত এন্টাৰ মাৰাৰ লগে লগে চাওকচোন আপোনাৰ কোম্পানী ক্ৰিয়েচনৰ এই ফৰ্মখন আপোনাৰ সন্মুখত আহি যাব প্ৰথমতে আছে চাওকচোন আৰু ইয়াতে ডাইৰেক্টৰী আছে যে সি ইউজাৰ পাব্লিক টেলি এটা আছে ডাটাটো আপোনাৰ ক'ত সেভ হ'ব তাৰ পাথটো দেখা থাকে ইয়াত নেম এতিয়া আপুনি আপোনাৰ নিজৰ কোম্পানীটো নাম এটা দিব লাগে নামটো আপুনি নিজৰ ইচ্ছামতে দিব মই ইয়াতে এনে ধৰি লৈছো লক XYZ এন্টাৰপ্ৰাইজ ENTERPRISE XYZ এন্টাৰপ্ৰাইজ বুলি পেলাই মই সৰি সি নহয় SE XYZ এন্টাৰপ্ৰাইজ বুলি মই কোম্পানীটোৰ নাম দিলো দি পেলাই এন্টাৰ মাৰাৰ লগে লগে আহিব আপোনাৰ মেইলিং নেমটো একেই থাকিব কাৰণ আপোনাৰ দোকানৰ নামটো আপুনি চেঞ্জ কৰিব নালাগে আপুনি একেই থাকিব এড্ৰেছটো আপুনি ইচ্ছা অনুসৰি দিব পাৰে ধৰি লওক মই এড্ৰেছ দিলো মই ইয়াত কামপুৰত থাকো গতিকে মই এড্ৰেছ দিছো KAMPUR কামপুৰ BAZAR কামপুৰ বজাৰ এন্টাৰ মই ভাবিছো যে মই পোষ্ট অফিসো দিম তে মই ইয়াতে পোষ্ট অফিসো এন্ট্ৰি কৰি দিলো পোষ্ট অফিস আমাৰ কামপুৰ এন্টাৰ তাৰপিছত আমি ডিস্ট্ৰিক্ট দিব বিচাৰিছে ডিস্ট্ৰিক্ট মই দিলো নগাঁও এনেকে আপোনালোকে যি অপচন আপোনাক দৰকাৰ হৈ আছে আপুনি ইয়াত এন্ট্ৰি কৰিবা এটা ব্ল্যাঙ্ক এন্টাৰ মাৰিব আপুনি কান্ট্ৰিত আহিব কান্ট্ৰিটা ডেফিনেটলি আপুনি ইন্ডিয়াই ল'ব লাগিব কিন্তু ইয়াত আপুনি চাওকচোন যিমান আছে আমাৰ ওয়াৰ্ল্ডত কান্ট্ৰি গোটেইবিলাকৰ নাম ইয়াত আহি গৈছে আপুনি ইয়াৰ পৰা ইন্ডিয়া সিলেক্ট কৰি দিব আছে ইন্ডিয়া এন্টাৰ মাৰি দিব ষ্টেটটো আপুনি চাওক আমাৰ ইন্ডিয়াত যিমান ষ্টেট আছে গোটেইখিনি ইয়াত আছে আপুনি ইয়াতে এ লিখি দিয়াৰ লগে লগে এ নামৰ আখৰকেইটা হাইলাইট হ'ব আপুনি এছ লিখি দিয়াৰ লগে ডাইৰেক্ট আসাম সিলেক্ট হ'ব আপুনি এন্টাৰ মাৰি দিলে আসাম ইয়াত আহি যাব বাকি পিন কোড আপোনালোকে দি দিব মই 78 সামথিং মই কিবা এটা এনে দি দিলো আপোনালোকে পিন কোড দিব ফোন নাম্বাৰ কন্টাক্ট ডিটেইলছ আপুনি দিব পাৰিব কমপ্লিট ফোন নাম্বাৰ দিব পাৰিব তাৰ পিছত আপুনি মোবাইল নাম্বাৰ দিব পাৰিব ফেক্স নাম্বাৰ ইমেইল এড্ৰেছ ওয়েবসাইট আপুনি অপচনাল বস্তু এইবিলাক আপুনি প্ৰেক্টিস কৰিব কাৰণে কিনি নিদিলেও হয় আৰু যদি ভাবে দি লৈ পেলাই আপুনি প্ৰেক্টিস কৰিব কোনো প্ৰবলেম নাই আপুনি দি ল'ব পাৰিব নেক্সট আহি গ'ল চাওকচোন এটা ফাইনান্সিয়াল বিগিন ফ্ৰম 1/4/2025 আমি সকলোৱে জানো আমাৰ ইন্ডিয়া ফাইনান্সিয়াল স্টাৰ্ট হয় 1 এপ্ৰিলৰ পৰা আৰু শেষ হয় নেক্সট বছৰৰ 31 মাৰ্চত গতিকে ইয়াত ফাইনান্সিয়াল বিগিন ফ্ৰমটো 1/4/2025 ঠিকে আছে গতিকে এটো একে থাকিব দিব এন্টাৰ মাৰ লগে লগে হ'ল বুক বিগিনিং ফ্ৰম মই আগতেও কৈছিলো যে যেটো আপোনাৰ এডুকেশনাল মোড আছে তাত আপুনি কেতিয়াও ডেট চেঞ্জ কৰিব নোৱাৰে গতিকে বুক বিগিনিং ফ্ৰমটো আপুনি ডেটটো চেঞ্জ কৰি লাভ নাই যেটো ডেট দেখা পাইছে সেই মতে থাকিব লাগিব কাৰণ আপুনি প্ৰফেশনাল মোড হলে ডেটবিলাক অটোমেটিক্যালি আপ টু ডেট হৈ থাকিব আৰু এডুকেশনাল মোড হলে তাক আপডেট কৰিও লাভ নাই নেক্সট আহিব আপোনাৰ টেলি ভল্ট পাব্লিক পাসওয়ার্ড মানে হৈছে আপোনাৰ যেটো XYZ কোম্পানী খুলিছে এই কোম্পানীটো আপুনি ভাবিছে যে নাই বেলেগে দেখাটো আপুনি নিবিচাৰে কাৰণ বেলেগে কিবা প্ৰবলেম কৰিব পাৰে গতিকে আপোনালোকে পাসওয়ার্ড দি ৰাখিব পাৰে গতিকে ইচ্ছা কৰিলে ইয়াতে আপুনি সে 1 2 3 এনেকা পাসওয়ার্ড দি ৰাখিব পাৰে পাসওয়ার্ড দিলে নেক্সট যেতিয়া আপুনি কোম্পানীটো বিগিন কৰিব এই 1 2 3 পাসওয়ার্ডটো দিয়াৰ পিছতহে হি ওপেন হ'ব 150 জেগাত আপোনালোকে যি মন যায় পাসওয়ার্ড দিব পাৰিব সিকিউৰিটি কন্ট্ৰোল গতিকে এটো আমাক সদ্যহতে নালাগে আমি ফাৰ্স্ট বিগিন কৰিছো গতিকে এইবিলাক অপচন আমাক এটা প্ৰয়োজন নাই আমি ইয়াতে তললৈ গুচি যাম তলৰ ফালে আছে যখন বেস কারেন্সি ইনফরমেশন এখানে আমাৰ কারেন্সি ইনফরমেশন যেন আমি সদায় রুপিস ইউজ কৰিম ইন্ডিয়ান ন্যাশনাল রুপিস গতিকে এইবিলাক অপচন কিছুমান আছে এইবিলাক একো কৰিবলগীয়া নাই আপুনি এইবিলাক ডিটেইলছ আছে আপুনি এন্টাৰ মাৰি গৈ থাকক আৰু একেবাৰে শেষত আহিব আপোনাৰ একচেপ্ট কৰিব নে নকৰে সুধিব আপোনাক আপুনি নিশ্চয় একচেপ্ট কৰিব লাগিব গতিকে আপুনি যেনে বেংকত এখন ফৰ্ম আপুনি ফিল আপ কৰিলে বেংকত জমা দিলেহে আপোনাৰ এটা একাউন্ট খুলিব ঠিক তেনেকৈ আপুনি এই ফৰ্মখন যেহেতু আপুনি ফিল আপ কৰিলে এটা এখন জমা দিলেহে আপোনাৰ টেলি একাউন্ট এটা খুলিব গতিকে একচেপ্ট আহিছে ইয়েস অৰ নো yes for y আৰু no for n মাই দিলে হল আপুনি y মাই দিয়াৰ লগে লগে আপোনাৰ এই একচেপ্ট হৈ যাব আৰু লগে লগে চাও টেলি আপোনাক এটা কোম্পানী ক্ৰিয়েট কৰি দিলে এটো আহিব নেম অফ কোম্পানী XYZ এন্টাৰপ্ৰাইজ কারেন্ট পিৰিয়ড আপোনাৰ ফাইনান্সিয়াল পিৰিয়ডটো দেখা আছে 1/4/2025 to 31/2026 কারেন্ট ডেট এটো ডেটটো আজি ভুল আহিছে বাৰু আজি 1 এপ্ৰিল 2025 নহয় গতিকে ইয়াত ডেটটো
নাহে কাৰণ এটো এডুকেশনাল মোডত আছে নো ভাউচাৰ এন্টাৰ এতিয়ালৈকে আমি কোনো ভাউচাৰ এন্ট্ৰি কৰা নাই এটা চাওকচোন আমি যে আহিছিলো অথনি ইয়াৰ এফালে ক্লিক কৰি পেলাই এফ কোম্পানী ইনফোত ক্লিক কৰি পেলাই আমি কোম্পানী ইনফো সাৰ্চ কৰিলে আহিছিলো নহয় নে তে এখনৰ পৰা উভতি পেলাই আমি গেটৱে অফ দিল্লীত যাব লাগিব ওপৰতে গেটৱে অফ দিল্লীত আছে ইয়াত চাওক উভতি যাবৰ কাৰণে জাস্ট এটা এস্কেপ মাৰি দিয়াৰ লগে লগে আমি গেটৱে অফ দিল্লীলৈ পেলাই উভতি পেলাই গুচি যাম তে এনেকে আমি ফাৰ্স্ট প্ৰথম আমি এটা কোম্পানী ক্ৰিয়েট কৰি ল'ব লাগিব আমি দিল্লীত অংক কৰিবৰ কাৰণে বা ট্ৰানজাকচন বিলাক কৰিবৰ কাৰণে গতিকে আজিলে বৰ বেছি কৰিব নালাগে এখিনিকে প্ৰথম প্ৰেক্টিস কৰক ইয়াৰ পিছত মই আপোনালোকক দিল্লীত অংক কৰাৰ আগত কেনেকে সেটিং বিলাক মিলাব লাগে অৰ্থাৎ F11 টিএসআৰ থাকে কেনেকে F11 ত গৈ পেলাই সেটিং মিলাব লাগে তাৰ পিছত আপোনাৰ কেনেকে ক্যাপিটাল একাউন্ট ক্ৰিয়েট কৰিব লাগে ক্যাপিটাল একাউন্ট কি বস্তু ডেবিট ক্ৰেডিট কি বস্তু ডেবিট ক্ৰেডিট কাক বুজোৱা হয় সেই গোটেইখিনি বিষয়ে মই আপোনালোকক ডিটেইলছ এটা ভিডিও বনাই পেলাই নিশ্চয় দেখাম আপোনালোকে এফালৰ পৰা চাই যাওক ভিডিওবোৰ গোটেই টেলি কোৰ্সটো মই আপোনালোকক এই ভিডিওটোৰ থ্ৰু দিয়ে কমপ্লিট সম্পূৰ্ণকৈ শিকাই পেলাই ক্লিয়াৰ কৰিম গতিকে আপোনালোকে প্ৰেক্টিস কৰিব ঘৰত ভালকে এবাৰ নহয় দুবাৰ নহয় তিনি চাৰিবাৰ কোম্পানী বনাব কোম্পানী ডিলিট কৰাও নিয়ম আছে গতিকে সময় অনুসৰি কিখিনিও শিকিব গতিকে আজিলে ইমানখিনিকে প্ৰেক্টিস কৰক গতিকে নমস্কাৰ শুভৰাত্ৰি